আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000 টকা কিমান তাৰিখে সোমাব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2000 টকা নিজৰ নিজৰ বেংক একাউণ্টত কিমান তাৰিখে আৰু কেতিয়া লাভ কৰিব। তো এই বিষয়ে চৰকাৰৰ ফালৰ পৰা কোনো নটিফিকেশ্যন জাৰি কৰিছে নেকি সেয়াও আপোনালোকক এইটো ভিডিঅ'ৰ মাজতে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিক লৈ আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2024 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি 16 নম্বৰ কিস্তিৰ টকা ভাৰতৰ 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছে। তাৰ পিছত আৰু কোৱা হৈছে একে সময়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 16 নম্বৰ কিস্তিৰ পুঁজি মুকলি হোৱাৰ পিছত এতিয়া কৃষকসকলে 17 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত দেশৰ কৃষকসকলে জানিব বিচাৰে যে কেতিয়া তেওঁলোকৰ বেংক একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ টকা। তো তাৰপিছত লিখা আছে সংবাদ মাধ্যমৰ খবৰ অনুসৰি লোকসভা নিৰ্বাচনৰ পিছত হয়তো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি 17 নম্বৰ কিস্তি মুকলি কৰিব ভাৰত চৰকাৰে। ইয়াতে কোৱা অনুযায়ী বিভিন্ন সংবাদ মাধ্যমৰ পৰা জনা অনুসৰি লোকসভা নিৰ্বাচনৰ পিছত হয়তো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তি 2000 টকা হিতাধিকাৰীসকলক প্ৰদান কৰিব। তাৰ পিছত লিখা আছে 2024 চনৰ 4 জুনত লোকসভা নিৰ্বাচনৰ পিছত যিকোনো সময়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 17 নম্বৰ কিস্তি ধনৰাশি মুকলি কৰিব পাৰে। অৱশ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ তাৰিখ সন্দৰ্ভত আনুষ্ঠানিকভাৱে তথ্য কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। কৃষকসকলে আতংকিত নহ'ব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 17 নম্বৰ কিস্তিৰ তাৰিখ কিন্তু চৰকাৰে আগতীয়াকৈ চৰকাৰী ৱেবছাইট যোগে ঘোষণা কৰে। তো PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ টকা হিতাধিকাৰীসকলক কেতিয়া প্ৰদান কৰিব এই বিষয়ত কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো নটিফিকেশ্যন প্ৰকাশ কৰা নাই। তো চৰকাৰে যেতিয়া নটিফিকেশ্যন প্ৰকাশ কৰিব তেতিয়া কিন্তু আপোনালোকে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি চাব পাৰিব। তো আজি ইমানেই।